নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ গাইড। আজি পুনৰ নতুনকৈ চাকৰি আহিছে NRL বিভাগৰ ফালৰ পৰা। যিটো NRL বিভাগৰ ফালৰ পৰা 2026 বৰ্ষৰ কাৰণে বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। নতুনকৈ পদ মুকলি কৰি দিয়া হৈছে NRL বিভাগৰ ফালৰ পৰা। কি পদ মুকলি কৰি দিয়া হৈছে, এই পদসমূহত আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান লাগিব, লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান থাকিব লাগিব, কোনটো ডিষ্ট্ৰিক্টৰ কাৰণে পদ মুকলি কৰি দিয়া হৈছে, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। সো ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰি থ'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে NRL ৰিক্ৰুটমেণ্ট 2026ৰ ফালৰ পৰা 12টাকৈ ডে এছ'চিয়েট পোষ্ট মুকলি কৰি দিয়া হৈছে। ইয়াতে আপোনালোকে এই পদসমূহত অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। যিহেতু ইয়াতে আপোনালোকে এটা অভাৰভিউ ইয়াতে দেখিবলৈ পাইছে, যিটো নুমলীগড় ৰিফাইনাৰী লিমিটেড যিটো NRL বিভাগৰ চাকৰি মুকলি কৰি দিয়া হৈছে। এইটো নুমলীগড়ৰ কাৰণে আপোনালোকৰ চাকৰিসমূহ মুকলি কৰি দিয়া হৈছে। লাষ্ট ডেটটো আপোনালোকৰ 11 ফেব্ৰুৱাৰীলৈকে লাষ্ট ডেট আছে। যদিহে আপোনালোকে ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে যিহেতু 12টাকৈ পদ মুকলি কৰি দিয়া হৈছে, ডে এছ'চিয়েটৰ পদ মুকলি কৰি দিয়া হৈছে। ইয়াতে আপোনালোকৰ ডে এছ'চিয়েটৰ যিটো প্ৰচেছ পোষ্ট আছে তাতো আপোনালোকৰ 5টা পোষ্ট আছে, আৰু ডে এছ'চিয়েট যিটো আপোনালোকৰ মেকানিকেলৰ আছে তাতো আপোনালোকৰ 5টা আছে, আৰু ডে এছ'চিয়েট যিটো ইনষ্ট্ৰুমেণ্টেশ্যনত আপোনালোকৰ 2টা পোষ্ট আছে। ইয়াতে আপোনালোকৰ চেলাৰী ক্ষেত্ৰত ক'বলৈ গ'লে 90,000 টকালৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। বয়সৰ সময়সীমাটো দিয়া আছে আপোনালোকৰ 35 বছৰ বয়সলৈকে আপুনি এই পদসমূহত আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ প্ৰতিটো পোষ্টৰ ক্ষেত্ৰত এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া আছে। যিটো আপোনালোকৰ ডে এছ'চিয়েট যিটো আপোনাৰ প্ৰচেছৰ পোষ্ট আছে, তাতে আপোনালোকৰ BE BTech ইন কেমিকেল ইঞ্জিনিয়াৰিঙত আপোনাৰ থাকিব লাগিব, তেতিয়া আপুনি পদটোত আবেদন কৰিব পাৰিব। ডে এছ'চিয়েট যিটো মেকানিকেলৰ পোষ্ট আছে, তাতো আপোনালোকৰ BE BTech ইন মেকানিকেল ইঞ্জিনিয়াৰিঙত থাকিব লাগিব, তেতিয়া আপুনি আবেদন কৰিব পাৰিব। আৰু ইনষ্ট্ৰুমেণ্টেশ্যনৰ কাৰণে আপোনালোকৰ BE BTech আপোনাৰ ইনষ্ট্ৰুমেণ্টেশ্যনত আপোনালোকৰ ইঞ্জিনিয়াৰিঙত থাকিব লাগিব, তেতিয়া আপুনি পদটোত আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। 3 বছৰৰ পৰা আপোনাৰ 5 বছৰলৈকে যদি এক্সপিৰিয়েঞ্চ আছে, তেতিয়া আপুনি পদসমূহত আবেদন কৰিবলৈ ইলিজিবল হ'ব। লগতে আপোনালোকে বয়সৰ এজ ইলেকশ্যনটো ল'ব পাৰিব। যিহেতু বয়সটো আপোনালোকৰ 32 বছৰলৈকে দিয়া আছিলে, তাতকৈ আপোনালোকৰ এজ ইলেকশ্যন ল'ব পাৰিব। SC ST সকলে 5 বছৰকৈ ৰেজিষ্ট্ৰেশ্যন ল'ব পাৰিব, আৰু OBC সকলে 3 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। PWBDৰ যিসকল আনৰিজাৰ্ভ আছে তেওঁলোকে 10 বছৰকৈ পাৰিব, আৰু PWBDৰ যিসকল OBC NCLৰ হয় তেওঁলোকে 13 বছৰকৈ পাৰিব, আৰু PWBDৰ যিসকল SC বা STৰ কেণ্ডিডেট হয় তেওঁলোকে 15 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে, যদি আপোনালোকে পদসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে এডভাৰটাইজমেণ্টৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে চেকআউটসমূহ কৰি ল'ব পাৰিব। ইয়াতে ইম্পৰ্টেণ্ট ডেটটো ইয়াতে যিহেতু দিয়া আছে, ষ্টাৰ্টিং ডেটটো আপোনালোকৰ 22 জানুৱাৰী তাৰিখৰ পৰাই পদসমূহত আবেদন প্ৰক্ৰিয়াটো হৈ গৈছে। আজি যিহেতু 29 জানুৱাৰী হয়, 22 জানুৱাৰীতে আপোনালোকৰ পদসমূহৰ আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। যদিহে আপোনালোকে আবেদন বৰ্তমানলৈকে কৰা নাই, আবেদনসমূহ কৰি ল'ব পাৰিব। লাষ্ট ডেটটো আপোনালোকৰ 11 ফেব্ৰুৱাৰী তাৰিখলৈকে লাষ্ট ডেট আছে। যদিহে আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, যদিহে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনসমূহ আপোনাৰ আছে, BE BTech আছে, তেতিয়া আপুনি পদটোত আবেদন কৰি ল'ব পাৰিব। যিহেতু এটা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে NRL বিভাগৰ ফালৰ পৰা, যিটো নুমলীগড় ৰিফাইন লিমিটেডৰ ফালৰ পৰা আপোনালোকৰ যিটো সুবিধা আহিছে, সুযোগ আহিছে। যদিহে আপোনালোকে ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰি থ'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। জয় হিন্দ, জয় অসম।